হয় নমস্কাৰ, মই মৃন্ময়। মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি মোৰ সৈতে উপস্থিত আছে অসমৰ এজন বিশিষ্ট অভিনেত্ৰী, যাক আপোনালোকে দেখা পাই আপোনালোকে চিনি পাইছে। আৰু আপোনালোকে থাম্বনেইলখনৰ হয়তো আপোনালোকে ফটোখন দেখি আপোনালোকে ভিডিঅ'টো ক্লিক কৰিছে। তাৰ বাবে আপোনালোকক মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই ধন্যবাদ জনাইছোঁ। তো আজি মোৰ লগত উপস্থিত আছে অসমৰ এজন বিশিষ্ট অভিনেত্ৰী, যাৰ নাম অংকিতা শইকীয়া বাইদেউ। বাইদেউ পোনপ্ৰথমে মই আপোনাক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ মৃন্ময়। বা আপুনি এই বৰ্ষত কোহিনুৰ থিয়েটাৰৰ লগত সংযুক্ত হৈ আছে। আপুনি এই কোহিনুৰ থিয়েটাৰৰ লগত আপুনি কিমান বছৰ অভিনয় কৰিলে? আচলতে মোৰ প্ৰথম ভ্ৰাম্যমানৰ যাত্ৰা আৰম্ভ হৈছিলে 2009ত কোহিনুৰ থিয়েটাৰৰ লগত, আৰু এইবছৰ মোৰ তৃতীয় বৰ্ষ কোহিনুৰ থিয়েটাৰৰ লগত। আৰু মই এইবছৰ যথেষ্ট সুখী, কাৰণ এইবছৰ কোহিনুৰ ভ্ৰাম্যমান থিয়েটাৰত 50 বছৰত ভৰি দিছে। আৰু টাইটানিক, যিখন জেমছ কেমেৰুনৰ ছবি, নাট্যৰূপ দিছে প্ৰণৱ বৰুৱাই, সেইখন ছবিৰ আধাৰত যিখন নাটক, তাত মই অভিনয় কৰিবলৈ সুযোগ পাইছোঁ। গতিকে সেইকাৰণে মই যথেষ্ট সুখী। আচলতে এই বৰ্ষত এই কোহিনুৰ থিয়েটাৰৰ লগত মৃদুল চুতীয়া ছাৰো অভিনয় কৰিছে। আপুনি তেখেতৰ লগত ইয়াৰ আগতে অভিনয় কৰিছিল নে ভ্ৰাম্যমান জগতত? ভ্ৰাম্যমানত নাই কৰা। আমি একেলগে ষ্টেজ শ্বেয়াৰ কৰিছোঁ, একাংকিকা ড্ৰামা কৰিছোঁ মৃদুলা আৰু মই, কিন্তু ভ্ৰাম্যমানত ফাৰ্ষ্ট টাইম আমি একেলগে কৰিছোঁ। আপুনি যেতিয়া এই ভ্ৰাম্যমান জগতলৈ অহা নাছিলে, তাৰ আগতে আপুনি অভিনয় শিকিছিল নেকি? নাই, অভিনয় কৰিছিল? অভিনয় কৰিছোঁ, কিন্তু মোৰ আনুষ্ঠানিকভাৱে মই অভিনয় একো শিক্ষা নাই। যদিও স্কুলত পঢ়ি থাকোঁতে, যিহেতুকে মই চতিয়াৰ ছোৱালী আছিলোঁ, আমাৰ ইষ্টান্তি ক্লাবৰ জৰিয়তে আমাৰ গ্ৰীষ্মকালীন যিখন নাট কৰ্মশালা হয়, তাত মই কৰ্মশালা লৈছিলোঁ। লৈ যিখিনি ড্ৰামা হয় আমাৰ চতিয়াতে, তেখেত এজন বিশিষ্ট নাট্যকাৰ আছিলে, দীপক গগৈ, প্ৰয়াত দীপক গগৈ। তেখেত আমাৰ মাজত নাই। মই মামা সম্বোধন কৰিছিলোঁ। তেখেতৰ বহুত স্ক্ৰিপ্টত মই অভিনয় কৰিছোঁ। পংকজ্যোতি ভূঞা, তেওঁ এতিয়াও আছে, খুব সুন্দৰ নাটক উপহাৰ দি আছে অসমবাসী ৰাইজক। তেওঁ বহুত চিৰিয়েলো লিখিছে, আগতে চিডিৰ টাইমত চিডিও বহুত লিখিছিলে। গতিকে পুনাম আৰু দীপক মামাৰ বহুকেইখন নাটকত মই অভিনয় কৰিছোঁ। আৰু যিহেতুকে চতিয়াখন নাটকৰ ফালৰ পৰা খুব আগবঢ়া, ইষ্টান্তি ক্লাব আছে, সকলোৰে মাজত মই ডাঙৰ হৈছোঁ। গতিকে আনুষ্ঠানিক শিক্ষা নাই যদিও সৰুৰ পৰা এটা পৰিৱেশ আছিলে। অভিনয়ৰ প্ৰতি আনুষ্ঠানিক ধৰক বেছিক জ্ঞানখিনি তেনেকৈ আহিছিল আৰু। বেছিক নলেজখিনি তেনেকৈ আহিছিলে। আৰু যেতিয়া সৰুত থাকোঁতে দেখিছিলোঁ টিভিৰ পৰ্দাত যতীন দাহঁতক বা ৰবি দাহঁতক, বৰষা বা, জেৰিফা ৱাহিদ, মৃদুলা বৰুৱা, প্ৰাঞ্জল শইকীয়া, বিজু ফুকন, তেখেতসকলক দেখিয়ে, নিপন গোস্বামী, মলয়া গোস্বামী, এইসকলক দেখিয়েই অভিনয়টো শিকোঁতে দেখিয়ে শিকাৰ নিচিনা, আৰু তেওঁলোকৰ পৰাই শিকাৰ নিচিনা। আপুনি ভ্ৰাম্যমান জগতৰ লগত ইমান বছৰ অভিনয় কৰিলে, ইয়াৰ অনুভৱ কেনেকুৱা বাৰু? ভ্ৰাম্যমানতো অনুভৱ যথেষ্ট ভাল, কিন্তু আগৰ যিটো ভ্ৰাম্যমানৰ পৰিৱেশ আছিলে, মই সেইটো পাইছিলোঁ। মই হেমন্ত দত্ত ডাঙৰীয়া, হেমৱত বৰুৱা, তেখেতসকলৰ সান্নিধ্য পাইছিলোঁ। অৱশ্যে মই ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক নাপালোঁ, কিন্তু সেইসকলৰ সান্নিধ্যৰ যিটো পৰিৱেশ আছিলে ভ্ৰাম্যমান থিয়েটাৰত, এতিয়া সেইটো পৰিৱেশ একেবাৰেই নাই। আকাশ পাতাল পাৰ্থক্য। সেই সময়ত এটা বেলেগ আছিলে, এই সময়ত বেলেগ। যদিও সময় পৰিৱৰ্তন, যুগৰ পৰিৱৰ্তনৰ লগে লগে আমি পৰিৱৰ্তন হৈছোঁ বুলি ভাবি লৈছোঁ আৰু নিজেই। আপোনাক আমি অহা বছৰলৈ ভ্ৰাম্যমান জগতৰ কোনখন থিয়েটাৰৰ লগত দেখিবলৈ পাম? মোক কোহিনুৰ থিয়েটাৰতে দেখিবলৈ পাব। বৰ্তমানলৈকে তেনেকেই ভবা হৈছে। অহা বছৰলৈ আপোনাৰ প্ৰায় 4টা বছৰ হ'ব আৰু। তেতিয়া মোৰ 4 বছৰ হ'ব কোহিনুৰত। আপুনি আপোনাক আমি এই বৰ্তমান সময়ত চলচ্চিত্ৰ জগতত দেখিবলৈ পাম নেকি বাৰু? এনেইতো মই ফ্ৰী সময়খিনি 3 মাহ সময় পাওঁ, পূৰা 3 মাহো নাপাওঁ। সেই সময়খিনিত মই কাম কৰোঁ। যোৱা বছৰ মই থিয়েটাৰত নাছিলোঁ, তেতিয়া মই চিৰিয়েল কৰিছিলোঁ, 2খন চিৰিয়েল একেলগে কৰি আছিলোঁ। সেই সময়খিনিত কৰা যায় স্ক্ৰীণৰ কাম, কিন্তু থিয়েটাৰৰ লগত জড়িত হ'ম বুলি ভাবি পেলাই চলচ্চিত্ৰ বা তেনেকুৱা ধৰণৰ কাম কৰিম বুলি ভবা নাযায়, নোৱাৰে সেইটো কৰিবলৈ, আৰু কৰা নাযায়। আচলতে থিয়েটাৰৰ লগত জড়িত হৈ থাকিলে সেই সময়টো কম পায়। কম পায়, কাৰণ ভ্ৰাম্যমান থিয়েটাৰৰ আমাৰ চিডুলটো জুলাইৰ পৰা একেবাৰে নেক্সট ইয়াৰ এপ্ৰিললৈকে থাকে, 9 মাহ থাকে। গতিকে সেইকাৰণে সময়টো কম হৈ যায়। আপোনাৰ যিহেতুকে সকলোৰে এজন ভাল লগা ব্যক্তি থাকে, অভিনেতা থাকে বা তেনেকুৱা ছিংগাৰ থাকে, বা ধৰক গান গাই ভাল পোৱা সকলৰ প্ৰিয় ছিংগাৰ থাকে বা
এই অভিনয়ৰ ক্ষেত্ৰত এতিয়া আপোনাৰ ফালৰ পৰা ক'ব গ'লে আপোনাৰ ভাল লগা অভিনেতা আৰু অভিনেত্ৰী কোন? এনেইতো ভাল লগা আমাৰ অভিনেতা অভিনেত্ৰীসকলৰ কি হয়, আমি যেতিয়া এখন ভাল চিনেমা চাওঁ বা এখন ভাল নাটক চাওঁ, তেতিয়া সেই চৰিত্ৰটো যেতিয়া এজন অভিনেতা বা অভিনেত্ৰীয়ে ভালদৰে ফুটাই তুলি মন স্পৰ্শ কৰে, তেতিয়া আমাৰ সেই অভিনেতা বা অভিনেত্ৰীজন ভাল লাগি যায়। গতিকে এজনকে আমি ক'ব নোৱাৰিম, বিভিন্ন সময়ত বিভিন্নজনক বিভিন্ন চিনেমাত ভাল লাগে। যেনেকে মই 3 ইডিয়টছ চাওঁতে আমিৰ খানক ভাল লাগিলে, যেতিয়া সৰুতে কুছ কুছ হোতা হে চাইছিলোঁ তেতিয়া মোৰ শ্বাহৰুখ খানক ভাল লাগিছে, কথাটো তেনেকুৱা। সেইটো হয়। বা অক্ষয় কুমাৰক কেতিয়াবা ভাল লাগে। কিন্তু এনেই যদি মই অভাৰঅল ক'বলৈ যাওঁ, তেতিয়াহ'লে মোৰ এটা সময়ত মোৰ বিজু ফুকনৰ অভিনয় ভাল লাগিছিলে, নিপন গোস্বামীৰ অভিনয় ভাল লাগিছিলে, প্ৰাঞ্জল শইকীয়াৰ অভিনয় ভাল লাগে, মলয়ান্তীৰ অভিনয় ভাল লাগে মোৰ, জেৰিফা ৱাহিদৰ অভিনয় ভাল লাগে, আৰু বৰষা বাৰ অভিনয় মোৰ ভাল লাগে, খুব ভাল লাগে মোৰ বৰষা বাৰ। আৰু যতীন দাৰটো ভালেই লাগে। বৰষা বাৰ অভিনয় মোৰ এইকাৰণেই ভাল লাগে, মই নাজানো কিয় বৰষা বাক মই যিকোনো এটা কেৰেক্টাৰত তাৰমানে মই তেওঁক ফিট বুলি ভাবোঁ। মানে মোৰ ধাৰণাটো আৰু বৰষা বাক যদি আমি গাঁৱৰ ছোৱালী এজনীও চাওঁ, তেতিয়াহ'লে হয়তো তেওঁ ফুটাই তুলিব পাৰে। যদি তেওঁক একে খুব মডাৰ্ণ কেৰেক্টাৰ এটাও চোৱা যায়, বা যিকোনো চৰিত্ৰ এটাক তেওঁ মানে তেওঁৰ লগত মেটচ কৰে আৰু শ্বুট কৰে, সেইটো এটা এজন আৰ্টিষ্টৰ ডাঙৰ কথা। চৰি। আপুনি যিহেতুকে চলচ্চিত্ৰতো আপুনি অভিনয় কৰিছে বা টিভিৰ পৰ্দাতো আপুনি অভিনয় কৰিছে আৰু ভ্ৰাম্যমাণ জগতৰ লগতো আপুনি অভিনয় কৰি আছে। আপুনি এই দুইখন ক্ষেত্ৰতে, আচলতে তিনিখন ক্ষেত্ৰত, এই তিনিখন ক্ষেত্ৰতে আপুনি অভিনয়টো মানে কেনেকুৱাভাৱে কৰে? মই আচলতে একদম ভাল পাওঁ ষ্টেজত কৰি, কাৰণ ষ্টেজত তুমি ৰিজাল্টটো লগে লগে পাওঁ আমি। এতিয়া তুমি চিৰিয়েল এখন শ্বুটিং কৰিলা, সেইখনৰ চিৰিয়েলখন দিয়ক টেলিকাষ্ট হোৱাৰ পিছত আমি মানুহে দিলে ছ'চিয়েল মিডিয়াত আমি গম পাওঁ, বা কেতিয়াবা লগ পালে কয় যে ভাল লাগিছে দেই চিৰিয়েলখন, ভাল চাই আছোঁ বা চিনেমাখন ভাল। কিন্তু সেই বস্তুটোতকৈ নাটকখন কৰি থাকোঁতে তোমাৰ ভাল লগাটো তেওঁলোকে অডিয়েঞ্চটো আমি ষ্টেজত কৰি থাকোঁতেই গম পাই যাওঁ, সেইটো আমেজ বহুত বেলেগ হয়। আৰু মোৰ মানে মোৰ নিজৰ কথাটো কৈ আছোঁ পাৰ্চনেলি, মই ষ্টেজৰ অভিনয়টো মই খুব ভাল পাওঁ, কাৰণ এতিয়া মোৰ এনেকুৱা লগা হ'ল ষ্টেজখন মোৰ একদম মানে মোৰ নিজৰ বস্তু, মানে মই পাৰিম আৰু চব, সেই কনফিডেন্সটো মানে লাহে লাহে আহিছে আৰু, যদিও শিকি আছোঁ বৰ্তমানলৈকে। আচলতে কেমেৰাৰ অভিনয়তকৈ ষ্টেজৰ অভিনয়টো কিন্তু কৰা যিটো আচলতে মজাটো আচলতে বেছি আছে। কাৰণ চোৱা, ষ্টেজত হৈছে কি তোমাৰ ৰিটেক নাই, তুমি কৰি গৈ থাকিবা, খালি এটাই ভ্ৰাম্যমানত এটা সুযোগ হয়, যেনিবা মই আজি এই কেৰেক্টাৰটো অকণমান এনেকৈ কৰিছোঁ, কাইলৈ অকণ বেলেগকৈ কৰি চাব পাৰোঁ নেকি, সেইটো ভাবিব পৰা যায়। কিন্তু কেমেৰাত ৰিটেক কৰি আৰু ষ্টৰিটো কেতিয়াবা গমেই নাপাওঁ আমি কি চলি আছে, ডাইলগখিনি দিছে, আমি চিটুৱেশ্যনটো চাই পেলাই ডাইলগখিনি মাতি গৈছোঁ, তেনেকুৱা হয়। গতিকে সেইখিনি ডিফাৰেঞ্চ আছে। আৰু এই ভ্ৰাম্যমাণ জগতৰ লগত যিসকল কলাকাৰে নতুনকৈ ধৰক আহিব বিচাৰে, অভিনয় কৰিব বিচাৰে এই ক্ষেত্ৰখনত, তেওঁলোকক কি ক'ব আপুনি? প্ৰথম কথা, বহুতে কয়, বহুত অভিনেতা অভিনেত্ৰীক মই দেখিছোঁ, নিজে পাইছোঁ, বহুতে ভ্ৰাম্যমাণ থিয়েটাৰৰ আহিব বিচাৰিলে নতুন অভিনেতা অভিনেত্ৰীক ভয় খুৱাই দিয়ে। কিন্তু মই একেবাৰে নকওঁ, মই কওঁ যে সকলো আহক, আৰু ভ্ৰাম্যমাণৰ মজাটো লোৱাটো, আৰু ভ্ৰাম্যমাণত আহিলে বহুত শিকিব পৰা যায়, কাৰণ মই নিজেই তাৰ এটা জ্বলন্ত উদাহৰণ। মই একোৱে নাজানিছিলোঁ যেতিয়া ভ্ৰাম্যমাণ প্ৰথম মই আহিছিলোঁ, প্ৰয়াত ৰতন লহকৰদেৱে মোৰ মা দেউতাক কৈছিলে যে তাই আহক, আমি তাইক কেনেকৈ শিকাব লাগে শিকাই লওঁ। তেওঁৰ সেই কথাটোতে আজিলৈকে মই 13 বছৰ ভ্ৰাম্যমাণত থাকিলোঁ। গতিকে মই ভাবোঁ প্ৰত্যেকেই এবাৰ হ'লেও ভ্ৰাম্যমাণ থিয়েটাৰৰ মজাটো ল'ব লাগে, আৰু মই ভাবোঁ বহুত শিকিব পাৰে ভ্ৰাম্যমাণ থিয়েটাৰত। বিভিন্নজন আৰ্টিষ্ট থাকে, সদায় নিজকে বেলেগ বেলেগ ধৰণে কেৰেক্টাৰটো কৰি চাব পাৰে, নিজকে নিজে টেষ্ট কৰিব পাৰে, আৰু বহুতখিনি নলেজ হয় অভিনয়ৰ ওপৰত, সেইকাৰণে অহাটো বিচাৰোঁ মই। আচলতে অভিনয়ৰ ক্ষেত্ৰত অভিনয় শিক্ষাৰ ক্ষেত্ৰত আচলতে সকলোতকৈ ডাঙৰ শিক্ষাৰ স্কুলখনেই হৈছে ভ্ৰাম্যমাণৰ মঞ্চখন। আচলতে মেইন কথা হৈছে, আমি কয় নহয় যে তুমি কিতাপ এখন পঢ়ি পেলাই তাৰ ৰিজাল্টটোতকৈ তুমি প্ৰেক্টিকেলি কৰি চোৱাটো বেটাৰ। তুমি আনুষ্ঠানিক শিক্ষা নালাগে কেতিয়াবা কিছুমান ক্ষেত্ৰত, আনুষ্ঠানিক শিক্ষা নোহোৱাকৈও অভিনয় কৰিব পাৰি, যদিহে আস্থা থাকে, ধৈৰ্য থাকে, শিকাৰ স্পৃহা থাকে, তেতিয়াহ'লে মই ভাবোঁ প্ৰত্যেকেই আহক, শিকক। আৰু ভ্ৰাম্যমাণ থিয়েটাৰখন এনেকুৱা এটা অনুষ্ঠান য'ত বহুত ভাল ভাল অভিনেতা অভিনেত্ৰী, কেতিয়াবা হয়তো কোনোবাই তেওঁৰ নামো নজনাকৈ তেওঁ 30 বছৰ থাকিছে, 40 বছৰ ভ্ৰাম্যমাণত আছে, কিন্তু বহুত ভাল অভিনেতা অভিনেত্ৰী, তেওঁলোকৰ পৰা শিকিব পৰা বহুত কথা থাকে, যোনখিনি আমি জেনেৰেল মানুহে নাজানিলেও আৰ্টিষ্টখিনিয়ে সেই মানে ভেলুটো দিব জানিব লাগে সেই অভিনেতা অভিনেত্ৰীসকলক, মই তেনেকৈ ভাবোঁ। আপুনি যেতিয়া প্ৰথম সময়ত আচলতে অভিনয় ক্ষেত্ৰলৈ আহিল, প্ৰথম আপুনি কেমেৰাত অভিনয় কৰিছিলে? কেমেৰাত কৰিছিলোঁ, কাৰণ চতিয়াত এটা সেই সময়ত চিডিৰ খুব প্ৰভাৱ আছিলে, আৰু যেতিয়া অভিনেত্ৰীৰ মানে
সৰু কালটো দেখুৱাব লগা হয় বা কাৰোবাৰ বান্ধৱী দেখাব লগা হয়, মই অকণমান নাচ গান কৰিছিলোঁ কাৰণে চবেই জানিছিল কাৰণে মোকে লৈ আহে, গতিকে তেনেকে অভিনয় আৰম্ভ কৰিছিলোঁ কেমেৰাত। আৰু প্ৰথম মোৰ মানে বিগ বাজেট হিচাপে কাম আছিলে 2004 মৰম জান কাজিৰঙা, বৰ ধুনীয়া ভাল কাম আছে। আপুনি যেতিয়া প্ৰথমতে সেই চিনেমাবোৰত হয় অভিনয় কৰিলে, লাহে ধীৰে আপোনাৰ অভিনয় চালে দৰ্শকে আপোনাক চিনি পাবলৈ ধৰিলে, বা আপুনি য'তে যাই ধৰক আপোনাৰ অভিনয় ভাল পোৱা বুলি কয় বা আপোনাৰ লগ ধৰে, মৰম কৰে, সেই মুহূৰ্তখিনি আপোনাৰ কেনেকুৱা লাগিছিল? আচলতে মই কেনেকুৱা জানানে, মই তুমি বুলিয়ে কৈছোঁ তোমাক, সৰু হ'বা। আচলতে মই মানে এনেকুৱা যে মোক কিমান মানুহে চিনি পাইছে সেইটো মোৰ কাৰণে ইম্পৰ্টেণ্ট কথা নহয়। মোৰ কাৰণে ইম্পৰ্টেণ্ট কথা হৈছে মই মোৰ কামটো কৰি মই কিমান ছেটিছফেকশ্যন পাইছোঁ। আৰু মই মোৰ কামটো ইমানেই মানে এনজয় কৰোঁ, মই বহুত ছেটিছফাইড মোৰ নিজৰ কামটোক লৈ। গতিকে মোৰ কাৰণে মানে যোনটো হিচাপ যে মোক কিমানে চিনি পায়, সেইটোতকৈ বেছি মোক যিখিনিয়ে চিনি পায়, ভালকৈ চিনি পায়, আৰু যিখিনিয়ে মানে যিখিনি মই কাম কৰিছোঁ, মোৰ এই সময়খিনিত মই শিকিছোঁ, সেইখিনি মই সুন্দৰকৈ কৰিবলৈ চেষ্টা কৰোঁ মানে নিজৰ ফালৰ পৰা। আৰু আমি ভিডিঅ'টোৰ শেষৰ ফালে আহিছোঁ, আৰু ভিডিঅ'টোৰ শেষত আপোনাৰ পৰা এই বৰ্ষৰ কোহিনুৰ থিয়েটাৰৰ যিকোনো এটা ডাইলগ শুনিব বিচাৰিছোঁ। আচ্ছা, সেইটোহে বৰ ডাঙৰ কথা হৈ পৰে। ডাইলগ দিবলৈ মানে ষ্টেজৰ পৰা নামাৰ পিছতে ডাইলগ চব খেলি মেলি হৈ যায়। আমি সেইটো ভ্ৰাম্যমাণ থিয়েটাৰ আৰ্টিষ্টৰ ডাঙৰ কথা। তথাপিতো হেৰি টাইটানিকৰ এটা চিন আছে, মই আৰু আমাৰ জ্যেষ্ঠ অভিনেত্ৰী গিৰিজাবাৰ সেই অভিনয়টো মই চিনটোৰ অকণমান মই এটা ডাইলগ মাতি দিছোঁ। তেখেতে আচলতে মানে মোক কয় আৰু যে ইমান ধুনীয়া, তোক মানে মোৰ অন্তৰৰ কথাটো বুজি নাপায়, মোৰ বাহ্যিকতাটো কৈ থাকে মাক, আৰু মোৰ চৰিত্ৰটো তেখেতে মাক কৰিছে। কয় মানে যে ইমান হীৰা টুকুৰৰ কথা চবেই কৈছিলে পাৰ্টিত, তোৰ ডিঙিৰ নেকলেছডাল, গ্ৰাউণ্ডটো চবেই কৈছিলে, কিন্তু তই কিয় মানে সেইবিলাক। তেতিয়া মই কওঁ যে তুমি মোৰ মা হয়তো, মাকে বোলে সন্তানক বেয়া শক্তিৰ পৰা বচায়, তুমি দেখোন মোক বেয়া শক্তিৰ হাতত তুলিহে দিলা মা। এনেকুৱা ধৰণৰ। এতিয়া এনেকৈ কৈছোঁ, সকলো আহক চাবলৈ কোহিনুৰ থিয়েটাৰ। এতিয়াও আপোনালোকৰ ওচৰলৈ যাবলৈ বাকী আছে। 3খন ভিন্নধৰ্মী নাটক, চম্পক শৰ্মাৰ বকুলৰ বিয়া উৰুলি দিয়া, তাত আপোনালোকে এটা বেলেগ টেষ্ট পাব, আৰু মৃদুল চুতীয়াৰ প্ৰভু, খুব এখন বেলেগ ধৰণৰ ষ্টৰি লাইন, বেলেগ এটা টপিকৰ ওপৰত, আৰু প্ৰণৱ বৰুৱাৰ নাট্যৰূপ টাইটানিক। সকলো আহক, ওচৰে পাজৰে কোহিনুৰ হ'লে নিশ্চয় চাগে আপোনালোকে যিটো ভাবি আহে সেইটো 90% পাব বুলি মই আশাবাদী। আৰু আচলতে আপোনালোকে বাৰ মুখৰ পৰা ডাইলগটো শুনি অলপ হ'লেও কিবা এটা অনুভৱ কৰিব পাৰিছে নাটকখনৰ ওপৰত। চিনেমাখন জানেই ন, টাইটানিক মুভিখন সকলোৱে খুব কাহ হৈ আছে মোৰ মানে। আৰু এই বৰ্ষৰ এই কোহিনুৰ থিয়েটাৰে খুব ধুনীয়া 3খন নাটক লৈ আপোনালোকৰ ওচৰলৈ গৈ আছে। তো আপোনালোকৰ ওচৰে পাজৰেও যাব, এই 3খন নাটক আপোনালোকে যেনেকৈ হ'লেও উপভোগ কৰিব। খুব 3টা ধুনীয়া মেছেজ পাব। টাইটানিকখনৰ কথাবোৰ আপোনালোকে জানেই, বাকী 2খনো চাব লাগিব। হয়, টাইটানিকখনো চাব লাগিব। কাৰণ আৰু টাইটানিকখনৰ ক্ষেত্ৰত মই এইটো কথা ক'ব বিচাৰোঁ যে যিখন ছবি জেমছ কেমেৰুনে ইমান টকা খৰচ কৰি সেই সময়তে 92তে ইমান সাগৰ মানে আটলান্টিক মহাসাগৰ দেখুৱাই এনেকুৱা ধৰণে দেখাইছে, আৰু সেইটোক এখন ষ্টেজত এটুকু পানী নোহোৱাকৈ দেখুৱাইছে। এইটো বহুত সৰু কথা নহয়, চেলেঞ্জিং কথা এটা। আৰু এইটো আচলতে সমালোচনা কৰাৰ দিশখিনি বাদ দি পজিটিভখিনিও চাওক, আপোনালোকে পজিটিভ ছাইডখিনিও চাওক। তাতে বহুত মানুহৰ কষ্ট লুকাই আছে, আপোনালোকে যদিও দেখে সন্মুখত, কিন্তু ভিতৰত তলত ল'ৰাখিনিয়ে যিখিনি কষ্ট কৰি থাকে, টেকনিকেল টিমটোৱে, কাৰণ ড্ৰামাখন টেকনিকেল ড্ৰামা এখন, সেইখিনি আমি কাকো দেখুওৱা নাই বা কেতিয়াও দেখাব নোৱাৰোঁ। গতিকে নাটকখনক সমালোচনা কৰাতকৈ তাৰ পজিটিভ ছাইডখিনি চাই পেলাই আপোনালোকে নাটকখন উপভোগ কৰিবলৈ আহক। তো আজি ভিডিঅ'টো ইমানেই আছিল। তো মোৰ এই ভিডিঅ'টো যিমানখিনি দৰ্শকে চালে, সেই দৰ্শকসকলে আপুনি কি ক'ব? মই এটাই কথা ক'ব বিচাৰিছোঁ যে এটা পেজ হওক, এটা ইউটিউব চেনেল হওক, এজন মানুহৰ বা কেইজনমান মানুহৰ কষ্ট লুকাই থাকে। তেওঁলোকৰ সেইটো এটা প্ৰচেষ্টা, আৰু তেওঁলোকৰ সেইটো এটা কলা। তেওঁলোকে সেইটো কৰিব পৰাটো এটা ডাঙৰ কলা, সকলোৱে কৰিব নোৱাৰে। গতিকে তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবিলাকক এনকাৰেজ কৰক, ছাবস্ক্ৰাইব কৰক চেনেলটো, আৰু সকলোৱে আপোনালোকৰ নিজৰ সন্তান বুলি আগবঢ়াই দিয়ক। তো ধন্যবাদ, আপোনালোককো ধন্যবাদ জনালোঁ। এই ভিডিঅ'টো যাতে আপোনালোকে যে ইমানখিনি সময় দি কিনে চালে, তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। তো আজি ভিডিঅ'টো ইমানেই আছিল। আজি ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰিবলৈ একেবাৰে নাপাহৰিব। তো লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ জৰিয়তে। আজিলৈ বাই বাই।